নমস্কাৰ 19 জানুৱাৰীত চতিয়াৰ নাগশংকৰত হোৱা এটা দুৰ্ঘটনাত অবাঞ্ছিতে নাম সাঙুৰ খাইছিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নীৰজ নিখিম হাজৰিকাৰ। এই বাতৰি ইছান নিউজৰ লগতে আন সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছিল আৰু তাৰ পাছত লগে লগে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভতো বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নীৰজ নিখিম হাজৰিকাই ফেচবুক লাইভ যোগে স্পষ্টীকৰণ দিছিল যে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত তেওঁ নাছিল, অৰ্থাৎ এই অভিযোগ তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। নীৰজ হাজৰিকাই 17 জানুৱাৰীতে তেজপুৰ বিশ্ববিদ্যালয়লৈ গৈছিল। তাৰ প্ৰমাণ হিচাপে নীৰজ হাজৰিকাই লাইভতে তেজপুৰ বিশ্ববিদ্যালয়ৰ গেট পাছ দেখুৱাইছিল। ইয়াৰ জৰিয়তে তেওঁ ক'ব বিচাৰিছিল যে 17 তাৰিখৰ দুৰ্ঘটনাৰ দিনটোলৈ অৰ্থাৎ 20 তাৰিখলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলতে আছিল তেওঁ। তেনেস্থলত নাগশংকৰত 19 জানুৱাৰীত সংঘটিত গাড়ী দুৰ্ঘটনাত নীৰজ উপস্থিত থকাৰ প্ৰশ্নই উত্থাপন নহয়। ইয়াৰ প্ৰমাণ হিচাপে 17 জানুৱাৰী তেজপুৰ বিশ্ববিদ্যালয়ৰ গেট পাছ এখনো তেওঁ প্ৰদৰ্শন কৰিছে। নীৰজৰ কথা সঁচা বুলি যদি মানি লওঁ, পথ দুৰ্ঘটনাত তেওঁ জড়িত থকাৰ সন্দেহ একেবাৰে নাকচ হয়। এতিয়া আহক নীৰজৰ যুক্তিৰ বিপৰীত এনেখন ছবি। এয়া নীৰজৰ ফেচবুক একাউণ্ট। 18 জানুৱাৰীত নিশা 7:35 এয়া নীৰজৰ ফেচবুক লাইভ। স্থান জামুগুৰিস্থিত নীৰজৰ কন্যকা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনৰ সন্মুখত থকা এখন চাহৰ বিপণীৰ পৰা এই ফেচবুক লাইভ দিছিলে। প্ৰশ্ন হৈছে 17 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত অৰ্থাৎ হোষ্টেলত থকা নীৰজে কিদৰে উপস্থিত হ'ল জামুগুৰি হাটত। নিশা 7:35 জামুগুৰি হাটত উপস্থিত থকা নীৰজে বিশ্ববিদ্যালয় কেম্পাছৰ বাহিৰলৈ ওলাই অহাৰ অনুমতি আছিল নে? যদি ধৰি লোৱা হয় বিশ্ববিদ্যালয়ত থকাৰ পিছতো সন্ধিয়া অনুমতি লৈ নিশা নীৰজ জামুগুৰি হাটত উপস্থিত হৈছিল। একে যুক্তিতে দুৰ্ঘটনাৰ দিনটোত জামুগুৰি হাটত তেওঁ উপস্থিত নথকাৰ যুক্তি নাখাটে। 17 তাৰিখে হোষ্টেলত প্ৰৱেশ কৰি 19 তাৰিখৰ দেওবাৰৰ বন্ধৰ দিনটোত নীৰজ ঘৰত উপস্থিত থকাৰ যুক্তি নস্যাৎ কৰিব নোৱাৰে। ইয়াৰ জৰিয়তে আমি এয়াও ক'ব বিচৰা নাই যে দুৰ্ঘটনা নীৰজে সংঘটিত কৰিছে বুলি। মাথো 17 তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ত থাকিলে বুলিয়েই 19 তাৰিখে জামুগুৰি হাটত থাকিব নোৱাৰিব, তাৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে। অৱশ্যে এনে সকলো সন্দেহৰ উত্তৰ দিব পাৰিব কেৱল নীৰজ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। চতিয়া আৰক্ষীৰ পৰা সুউত্তৰ বিচৰাটো পৰ্বতত কাছৰ কণী বিচৰাৰ লেখীয়া হ'ব। কাৰণ মানহানিৰ গোচৰ যেতিয়া প্ৰাণে মৰাৰ ভাবুকিৰ গোচৰলৈ ৰূপান্তৰ হয়, তেনে স্মাৰ্ট আৰক্ষীৰ পৰা বেছি আশা নকৰাটোৱেই মংগল। সঁচা মিছাৰ বিচাৰ ৰাইজৰ বিচাৰ। ধন্যবাদ।